ভক্তি হ'ব সম্প্ৰসাৰ এই মূল মন্ত্ৰ আগত ৰাখি শৈৱ মহাসংঘই অহা শাওণ মাহত বলবম উপলক্ষে এটি সুন্দৰ গীত ৰাইজৰ মাজলৈ আগুৱাই দিব বিচাৰিছে। গীতটো বাগানৰ লোক সংস্কৃতিৰ লগত জড়িত। ঝুমুৰৰ আৰ্হিত এই গীতটি নিৰ্মাণ কৰা হ'ব, প্ৰস্তুত কৰা হ'ব। এই ভিডিঅ'টোত এই বিষয়ে আপোনালোকক চাবলৈ আগুৱাই দিছোঁ। অলপ আগৰ পৰা আপোনালোক সাজু থাকিব পাৰিব গীতটো শুনিবৰ বাবে। আহকচোন চাওঁ ভিডিঅ'টো। শৈৱ মহাসংঘৰ উদ্যোগত প্ৰথমবাৰৰ বাবে এটি গান প্ৰস্তুত কৰাৰ চেষ্টা কৰা হৈছে বলবম উপলক্ষে। যি আগন্তুক বলবম আহি আছে, এই বলবম উপলক্ষে এটি বাগানৰ সংস্কৃতিৰ লগত জড়িত প্ৰথমবাৰৰ বাবে। এতিয়ালৈকে হয়তো বলবমৰ আমাৰ ইয়াত ভোজপুৰী গানবিলাকে বিশেষকৈ চলে, কিন্তু অসমত বলবমটো বাগানৰ আমাৰ বাসিন্দাসকলে খুব ভক্তিভাৱেৰে কৰে, কিন্তু তেওঁলোকৰ এই বাগানৰ পৰা কোনো ধৰণৰ তেনেকুৱা গান ওলোৱা নাই। আৰু শৈৱ মহাসংঘৰ মূল লক্ষ্যই হ'ল যে ভক্তি হ'ব সম্প্ৰসাৰ। গতিকে ভক্তিক সম্প্ৰসাৰ কৰাৰ স্বাৰ্থত আমি এই ধৰণে এটা প্ৰথমবাৰৰ বাবে বলবমৰ এটি খুব সুন্দৰ গীত মই লিখি উলিয়াইছোঁ আৰু মোটামুটি আমি 2-3জন মিলি সুৰ দিছোঁ। আৰু আজি এইখিনি আমাৰ স্থানীয় বৰকাঠনিৰ আমাৰ যিসকল বলবমৰ বিষয়ববীয়া সদস্য আছে তেওঁলোকৰ সহযোগত বাদ্যযন্ত্ৰত সেইটো আমি এটা থুলমূলকৈ এটা ৰেকৰ্ডিং কৰিছোঁ। ইয়াৰ পিছত আমি ষ্টুডিঅ'লৈ যোৱাৰ কথা ভাবিছোঁ। আটাইতকৈ ডাঙৰ কথা হ'ল যে এইটো কিজানি এনেকুৱা এটা প্ৰথম গান হ'ব যিটোত 500তকৈ বেছি মানুহে নৃত্য কৰিব। গতিকে আমাৰ যিসকল বলবম ভক্ত আছে সকলো ভক্তকে ৰেডি হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ যে খুব নাচিব লাগিব, এটা দিন নাচিব লাগিব। আৰু বৰকাঠনি আমাৰ মন্দিৰৰ যিখন ফিল্ড আছে এই ফিল্ডতে আমি এইটো ভিডিঅ'টো শ্বুটিং কৰিম। গতিকে সকলো নাচিবলৈ প্ৰস্তুত থাকক, সকলো ফূৰ্তি কৰিবলৈ প্ৰস্তুত থাকক। আৰু গান বাবাৰ গান যিহেতু চলিবই, কিন্তু আমি গানৰ লগতে যাতে সকলো আমাৰ ভক্তই এটা আনন্দ উপভোগ কৰিবলৈ পাওঁ, সেইটো এটা মূল লক্ষ্য। আৰু এনেধৰণেহে আমি সংগঠিত হ'ব পাৰিম আৰু আমাৰ ইউনিটিটো বাঢ়িব। গতিকে এইখিনিয়ে মোৰ কথা। সকলো আহিব লাগিব, সকলো নাচিব লাগিব, সকলোৱে গাব লাগিব। ধন্যবাদ। হৰ হৰ মহাদেৱ। হৰ মহাদেৱ। নমস্কাৰ। অহা শাওণ মাহত যি বলবম আছে, বলবম যাত্ৰা, তাৰ বাবে আমি শৈৱ মহাসংঘৰ উদ্যোগত এটা খুব সুন্দৰ বলবমৰ গান প্ৰস্তুত কৰি উলিয়াইছোঁ বা আমি কাম কৰি আছোঁ গীতটিত। তাৰ বাবে আমি আজি সকলো একেলগ হৈছোঁ আৰু আশা কৰোঁ আপোনালোকে সকলোৱে গীতটো শুনি ভাল পাব আৰু সকলোৱে যেন গীতটো শুনি শ্বেয়াৰ কৰিব বা সহায় কৰিব, আমি সকলো আগবাঢ়ি যাব পাৰোঁ। আজি আমি বৰকাঠনি বাগানৰ পবিত্ৰ এই বিষ্ণু মন্দিৰ প্ৰাংগণত আমি আজি 10-15জন একগোট হৈ পেলাই শৈৱ মহাসংঘৰ উদ্যোগত যি আমি ভক্তিমূলক এই 2024ৰ যি পবিত্ৰ শাওণ মাহৰ যি আহিবলগীয়া যি আমি ভক্তিমূলক গান এখন বনাইছোঁ। আশা কৰোঁ আমাৰ সেই গানটিক মানে আমাৰ বাগানীয়া মানুহ বেছিকৈ অলপ মানে নাচি বাগি অলপ চবেই শুনে আৰু শ্বেয়াৰ কৰে। যেতিয়া আমি বাগানীয়াই বলবম গান ভক্তিমূলক যে আমি এটা এই নতুন মানে আমি আগত যি ধৰণে গান বনোৱা নাই আৰু তেনেকৈ লগতে অকণমান জুমুৰ সোমাই দিছোঁ ভক্তিমূলক গানত। অকণমান ক্ষমতা আমাৰ ভিনচিৰা যিনেকৈ কয় আৰু আমাৰ জুমুৰত হয়, সেই তেনেধৰণে অকণমান মিলাই হেৰি কৰিছোঁ। সেই গানটোক মানে বৰ এটা আমি তেনেকৈ নহয় যে আমি কিবা ওপৰত উঠি যাম বুলি নহয়, আমি ভক্তি এটা আমাৰ যি আমাৰ জাগ্ৰত ভক্তি এটা আছে, সেই ভক্তি অকণমান
অকণমান আগবঢ়াওঁচোন বাৰু কি কয়। আমি ভাবোঁ যে ভক্তবৃন্দ যি আমাৰ এই পবিত্ৰ মাহত যিমানখিনি ভক্তবৃন্দ আছে শিৱ ভক্তসকলৰ বাবে এটা আমাৰ আশা কৰোঁ সেই গানটো যাতে শ্বেয়াৰ কৰে আৰু লাইক করে এই আমার নমস্কার। আমরা বোলবামের গান একটা ওলাই আছি। বোলবামের হইব মহাসংঘর যেतना মেম্বার আহে सबके আমরা আজি মন্দিরে গোট খালি গানটা কি দিলে কি সুর মিলালে ঠিক হবে ওটা আমরা আজ রেকর্ডিং করলি অলপ আকৌ একদিন বসবো আর একদিন ভালকে হয় নাকি এটাই কৈছি তোরা গানটা ভালকে মৰম করবি গানটাকে লাইক করবি শেয়ার করবি ধুনিয়াকে গানটা তোরা শুনবি আর কি কোন হয়েছে এনেকে কমেন্ট করে জানাবি। নমস্কার। নমস্কাৰ। আগন্তুক বলবম উপলক্ষে আমাৰ পৱ মহাসংঘৰ উদ্যোগত এতিয়া আমি গীত ৰচিবলৈ চেষ্টা কৰি আছোঁ। সকলোৱে আজি একলগ হৈছোঁহি গীতটি বিশেষকৈ সুৰ কৰাত বা বিভিন্ন আমি গীতটিৰ বিষয়ে আলোচনা কৰিছোঁ সকলোৱে। আৰু এই গীতটি আগুৱাই লৈ যাবলৈ আমি আমাৰ বহুতখিনি আমাৰ শৈৱ মহাসংঘৰ সকলো কেইবাজনো সদস্য আমি উপস্থিত আছোঁ। ভাল লাগিছে। ধন্যবাদ।